Hello everyone, স্বাগতম জনাইছো নতুন ভিডিঅ'লে। এই ভিডিঅ'ত আমি শিকিম সি ল্যাঙ্গুৱেজৰ বেসিক্স খিনি। আমি অলৰেডি আগৰ ভিডিঅ'ত শিকিলো যে এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কি হয়, আমাক কিয় দৰকাৰ হয়, এণ্ড আমাক কি ধৰণৰ আমি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বেলেগ ফিল্ডত আমি ইউজ কৰিব পাৰো। কিন্তু আমাৰ ক্লাছ 10ৰ সিলেবাসৰ মতে আমাক দিয়া ল্যাঙ্গুৱেজটো হৈছে সি। এতিয়া আমি যিকোনো এটা ল্যাঙ্গুৱেজ শিকিবলৈ হ'লে আমি ফাৰ্স্ট অফ অল এটা বস্তু মনত ৰাখিব লাগিব যে সিনট্যাক্স। এই সিনট্যাক্স শব্দটোনো কি বুজায় আমাক? সিনট্যাক্সটো মানে এটা পাৰ্টিকুলাৰ ল্যাঙ্গুৱেজ কেনেকৈ লিখিব লাগে। যেনেকৈ আমাৰ ল্যাঙ্গুৱেজ বিলাকৰ গ্ৰামাৰ থাকে, নিয়মে নহয় জানো গ্ৰামাৰটো যে এটা ল্যাঙ্গুৱেজ কেনেকৈ ক'ব লাগে। তো ঠিক একে ধৰণে কম্পিউটাৰত আমি এটা পাৰ্টিকুলাৰ ল্যাঙ্গুৱেজ কেনেকৈ লিখিব লাগে তাৰ ষ্ট্ৰাকচাৰটো সেইটো বুজাবৰ কাৰণে আমি সিনট্যাক্স শব্দটো ইউজ কৰোঁ। তো এতিয়া আমি কি কৰিম, এতিয়া আমি সিৰ সিনট্যাক্সটো শিকিম যে সি ল্যাঙ্গুৱেজটো আমি লিখিবলৈ হ'লে কেনেকৈ লিখিম, তাৰ বহুতখিনি নিয়ম আছে। তাৰপিছত আমি যেতিয়া এটা কম্পিউটাৰত যেতিয়া আমি এটা মানে প্ৰবলেম সলভ কৰোঁ বা যিকোনো এটা যেতিয়া আমি এপ্লিকেশ্যন সফটৱেৰ বনাওঁ ন, তাত আল্টিমেটলি আমি যিমানখিনি প্ৰবলেম থাকে সেইবিলাকে সলভ কৰোঁ। তো প্ৰবলেম সলভিংটো সেইটো আমাৰ তোমালোকৰ লজিকৰ ভিতৰত সোমাই যাব যে এটা প্ৰবলেম কেনেকৈ সলভ কৰিম। সেইটো আমি বস্তুটো এতিয়া কাৰণে চাইডত ৰাখিছোঁ, সেইটো আমি পিছত চাম। ফাৰ্স্ট অফ অল আমি চাম যে সি ল্যাঙ্গুৱেজটো আমি কেনেকৈ লিখিব লাগে। তো বেসিক স্ট্ৰাকচাৰ অফ সি। তো সি ল্যাঙ্গুৱেজত এটা ফাইল যেতিয়া আমি ক্ৰিয়েট কৰিব লগা হয়, যিকোনো ধৰণৰ যদি আমি সৰু হওক ডাঙৰ হওক প্ৰগ্ৰাম যদি ক্ৰিয়েট কৰিব লগা হয়, আমি ফাৰ্স্ট লাইনটো কি কৰোঁ, আমি কিছুমান লাইব্ৰেৰী ইনক্লুড কৰোঁ। এই বস্তুটো লিখোঁ কেনেকৈ, আমি ইনক্লুড, এতিয়া ষ্টাৰ্টিঙৰ কাৰণে আমি stdio.h ফাইলটো ইনক্লুড কৰিম। এনেকুৱা বহুত ফাইল আছে আমি ইনক্লুড কৰিব পাৰোঁ, বেলেগ ফাইলত বেলেগ বস্তু সোমাই থাকে। এইটো কিয় ইনক্লুড কৰিছোঁ, কি ফাইল হয় এইখিনি আমি চাম। তাৰপিছত কি লিখিব লাগে, আমি int মেইনটো হৈ গৈছে এটা ফাংচন যাৰ ভিতৰত যোনটো আমি যদি এনেকৈ এই ফাংচনটোৰ ষ্টাৰ্টিং আৰু এণ্ডিং আমি এই কাৰ্লি ব্ৰেকেট দি কৰিছোঁ। এই কাৰ্লি ব্ৰেকেটৰ মাজতে আমি যিমানখিনি কোড লিখিব লাগে সেইখিনি আমি তাৰ ভিতৰতে লিখিম। অ'কে, তাৰপিছত শেষত আমাৰ এই ফাংচনটো ক্ল'জ হোৱাৰ আগত আমি ৰিটাৰ্ণ 0 দিম। তো চিম্পলি চাব গ'লে আমাৰ সি ল্যাঙ্গুৱেজৰ বেসিক ষ্ট্ৰাকচাৰটো এইটো হৈ গৈছে। বেলেগ আমাৰ যি ধৰণৰ প্ৰগ্ৰামিং কৰিব দিব, যি ধৰণৰ প্ৰগ্ৰাম লিখিবলৈ দিব, সেইবিলাক বস্তু আমি ইয়াৰ মাজতে লিখিম। এতিয়া আমি চিম্পল এটা কোড লিখি চাওঁ। তোমালোকৰ ফাৰ্স্ট বস্তুটো হৈছে printf। মই যদি printfৰ ভিতৰত যদি হেল্ল' লিখোঁ, এতিয়া ই কি কাম কৰিব। এতিয়া আমাৰ ফাৰ্ষ্টতে বস্তুবিলাক পঢ়োঁতে বহুত কিবা ধৰণৰ লাগে, কাৰণ এনেকুৱা ল্যাঙ্গুৱেজ আমি আগতে ইউজ কৰি চোৱা নাই। কিন্তু এতিয়া আমি লাইন বাই লাইন প্ৰত্যেকটো ষ্টেপ চাম আমি কিয় লিখিছোঁ এণ্ড সেই বস্তুটো কিয় ইম্পৰ্টেণ্ট হয়। এতিয়া চাবা, এইখিনি কোডটো আমি লিখি দিম। এতিয়া আমি লিখাখিনি আমি সোৰ্স কোড বুলি কওঁ। আমি আল্টিমেটলি কোড লিখিছোঁ কেলে, যাতে এই কোডখিনি যেতিয়া কম্পিউটাৰটোলৈ বা যোনটো মেচিন থাকিব সেই মেচিনটোলৈ আমি সেন্ড কৰিম এণ্ড সেই মেচিনটোৱে কোডখিনি বুজিব, তাৰ বদলি আমাক এটা আউটপুট দিব। মানে আল্টিমেটলি আমি তাক কাম এটা কৰিবলৈ কৈছোঁ। তো এই গোটেই কোডটোত আমি কি কাম কৰিব গৈছোঁ, এই হেল্ল'টো প্ৰিন্ট কৰিব গৈছোঁ। প্ৰিন্ট মানে স্ক্ৰীনত হেল্ল' বুলি লিখা আহিব লাগে। এই গোটেই কোডটোৰ কাম সেইটোৱে হৈ গ'ল। কিন্তু এই বস্তুটো আমাৰ কম্পিউটাৰটোৱে ডাইৰেক্ট নুবুজে। আমি ইয়াক বাইনেৰীলে বা মেচিন কোডলৈ কনভাৰ্ট কৰিব লাগিব। সেই কামখিনি কম্পাইলাৰে চাব, সেইখিনি আমাৰ কাম নহয়। আমি লিখাটো লিখি দিম, লিখাৰ পিছত যেতিয়া আমি এই বস্তুটো ৰান কৰিম, তো ৰান কৰি দিয়াৰ লগে লগে যোনখন আউটপুট উইণ্ড' থাকিব, তো আউটপুটত কি বুলি আহিব, আউটপুটত তোমাৰ হেল্ল' বুলি আহিব। কিয়, কাৰণ আমাৰ গোটেই কোডটো পঢ়ি পেলাই সি আউটপুটটো আমাক হেল্ল' দিব। এতিয়া এইখিনিনো কেলে ইগনোৰ কৰি দিলে, সেইখিনি আমাৰ যেতিয়া কম্পাইলাৰৰ ভিতৰত যাব সেই বস্তুখিনি প্ৰিন্ট হোৱা কোনো পইণ্ট নাই। প্ৰিন্ট কি হ'ব, প্ৰিন্ট সদায় হেল্ল'টো হ'ব। কেলে, কাৰণ সেইটোহে প্ৰিন্টফৰ ভিতৰত আছে। এইখিনিনো কি কাম কৰিছে আমি চাওঁ। যোনটো ফাৰ্স্ট লাইন থাকিব ইনক্লুড মানে কি হৈছে, আমাৰ সি ল্যাঙ্গুৱেজত বহুতখিনি লাইব্ৰেৰী আছে। আজি ধৰি লোৱা এই printfটো লিখাৰ লগে লগে আমাক এটা বস্তু স্ক্ৰীনত দেখাই দিছে, সেই বস্তুটোনো কম্পিউটাৰতে কেনেকৈ গম পালে। তোমালোকে এটা বস্তু মানি চলিবা যে কম্পিউটাৰ বা ডিভাইচটোৱে একো নাজানে, সি তাৰ জিৰ' নলেজ আছে। আমিয়ে ক'ব লাগিব তাক, আমিয়ে ষ্টেপ বাই ষ্টেপ বুজাব লাগিব। এতিয়া মই printf লিখি দিলোঁ, কিন্তু printf লিখিলেই যে সি প্ৰিন্ট কৰি দিব লাগিব কেনেকৈ বুজিলে। সেই বস্তুখিনি যে বুজাই থোৱা বস্তুখিনি সেইবিলাক এটা এটা ফাংচনত সোমাই থাকে। এই printfটো এটা
ফাংচনে হয় তো প্ৰিণ্টএফৰ ভিতৰত আমি যি লিখো সেইটো প্ৰিণ্ট কৰি দিয়ে সেই বস্তুটো কেনেকৈ কৰিব লাগিব সেই কথাখিনি এই ফাইলটোত সোমাই আছে প্ৰিণ্টএফৰ নিচিনা তেনেকুৱা বহুত কিটা ফাংচন আছে সেই কাৰণে আমি তাক ইনক্লুড কৰো যদি ইয়াক ইনক্লুড নকৰিলোহেঁতেন তো প্ৰিণ্টএফ মানে কি কম্পিউটাৰতে চিনি নাপালেহেঁতেন কাৰণ মই অলৰেডি ক'লো যে কম্পিউটাৰটোৱে একো নাজানে আমি তাক প্ৰত্যেকটো বস্তু বুজাব লাগিব এতিয়া সেইকাৰণে আমিতো সব বুজাই থব নোৱাৰো সেইকাৰণে কিছুমান বস্তু অলৰেডি বনি থোৱা থাকে সেইবিলাক আমি এটা ফাংচন বুলি কওঁ সেই ফাংচন বিলাক এই হেডাৰ ফাইলটো .h মানে হেডাৰ ফাইল তো stdio standard input output .h ফাইলটোত সোমাই আছে সেই কাৰণে আমি printf টো ইউজ কৰিব পাৰিছো এন্ড হেতু কাৰণে তাক আমি ইনক্লুড কৰিলো ফাইলটো সিম্পল কথা ওকে তাৰ পিছত এইটো হৈ গৈছে এটা মেইন ফাংচন হৈ গৈছে এতিয়া আমি ফাংচন কি হয় কেনেকৈ ফাংচন বনাব লাগে এইবিলাক চেপ্টাৰ 7 ত পামগে তাত আমি ইন ডিটেইল চাম এতিয়া কাৰণে আমি যা জানি থওঁ যে এটো মেইন ফাংচন ইয়াৰ ভিতৰতে আমি গোটেইখিনি কোড লিখিব লাগিব এন্ড আৰু এটা ফাংচন সদায় মানে যেতিয়া আমি ৰিটাৰ্ণ কৰিম তেতিয়া ফাংচনটো ক্লোজ হ'ব বা হেখিনতে হেক হ'ব এতিয়া ফাংচনটো int মানে ইন্টিজাৰ তো ফাংচনৰ আগত যেনেকুৱা টাইপ থাকে আমি তেনেকুৱা এটা বস্তু ৰিটাৰ্ণ কৰিব লাগে মই কৈছো যে মেইনটোৱে int এটা ৰিটাৰ্ণ কৰিব লাগিব তো সেইকাৰণে ৰিটাৰ্ণ 0 কৰিছো এতিয়া সিম্পলি হিমানটো জানি থোৱা আমি ফাংচনৰ বিষয়ে ইন ডিটেইল পিছত চেপ্টাৰ 7 ত পঢ়িম যাহা ৰিটাৰ্ণ 0 লিখিলো তাৰ পিছত আমি কোড লিখিব নোৱাৰো কাৰণ এইখিনতে ফাংচনটো খতম হৈ গৈছে এন্ড মেইন ফাংচনে গোটেইখিনি চলাই নিব ওকে সিম্পলি আমি বেসিক স্ট্ৰাকচাৰটো আমি জানিলো সি ল্যাঙ্গুৱেজত ওকে বাকি এইখিনি কোড গোটেইখিনি বাইনাৰীলে কনভাৰ্ট হ'ব 010 লে কনভাৰ্ট হ'ব হে কামটো তোমালোকৰ কম্পাইলাৰে কৰিব আমি যেহেতু অলপ থুলমুলকে চালো বস্তুটো কম্পাইলাৰ কি হয় কেনে কাম কৰে হয়নে তো এতিয়া আমি চাম যে আমি আৰু বেলেগ বেলেগ প্ৰগ্ৰামিঙৰ কি কনসেপ্ট শিকিব পাৰো এটা বস্তু আমি শিকিলো আজি যে কিবা আউটপুট দেখাবলৈ কাৰণে আমি প্ৰিন্টএফ লিখিব লাগিব মই যদি আকৰা প্ৰিন্টএফ লিখো তাত যেনিবা মই হাই লিখিছো তো যেতিয়া আমি আউটপুটটো চাম তাত হেলো পিছত আকৌ হাই এটা লিখি দিব ওকে এতিয়া ইয়াত বস্তুটো হৈছে কি আমি যদিও ইয়াত বেলেগ বেলেগকে লিখিছো লাইনটো যদিও আমাৰ লাইনটো বেলেগ বেলেগ হৈছে কিন্তু আউটপুটত লাইন বেলেগ নহব আউটপুটত হেলৰ কিনাৰতে ইয়াত হাইটো আহি যাব এতুনো কেলে হৈছে আমি তাক হেতু পৰ্যন্ত লাগে বুজাব লাগিব যে লাইনটো ভাঙিব লাগিব হেতু গম না পায় আমি ইয়াত কেনেকে লিখিছো মতলব নাই হি লাইন বাই লাইনে পঢ়ি যাব বস্তুটো হি দুটা প্ৰিন্টএফ মানে দুটা প্ৰিন্টএফ কিনাই কিনাই কৰি দিব তো লাইন ভাঙিবৰ কাৰণে আমি এটা বস্তু ইউজ কৰো \n এনেকুৱা বহুত কিটা তোমালোকৰ আমাৰ স্পেশাল ক্যাৰেক্টাৰ আছে আমি শিকিম এতিয়া বৰ্তমানৰ কাৰণে আমি এটাই জানিলো যে \n দিলে মানে লাইন ব্ৰেক বুজায় এতিয়া ইয়াত কি হল যেতিয়া হে কম্পাইলাৰটো লাইন বাই লাইন পঢ়ি যাব হি প্ৰিন্টএফ লিখিলে হেলো বুলি প্ৰিন্ট কৰিলে তাৰ পিছত হাইটো প্ৰিন্ট কৰা আগতে এই লাইনটো ভাঙি দিব কাৰণ আমি /n দিছো তো বুজি পাইছা নে তো এতিয়া কি হ'ব এতিয়া হেলো পিছত হাইটো এনেকে সেকেন্ড লাইনত আহিব তো সেই কাৰণে আমি কেতিয়াবা প্ৰিন্টএফ কৰোতে আমি /n টো দিম তেতিয়া লাইনটো ব্ৰেক হৈ যায় ওকে একেবাৰে সিম্পল কথা তো আমি প্ৰিন্টএফৰ কথাটো সুধিলো মানে বস্তুটো বুজিলো যে কিবা বস্তু আমি স্ক্ৰিনত দেখাবলৈ কাৰণে প্ৰিন্টএফৰ ভিতৰতে লিখিব লাগিব নো মেটাৰ হোৱাট আমি যিমানে হাজাৰ ক্যালকুলেশন নকৰো প্ৰিন্টএফ নিদিয়ালৈকে স্ক্ৰিনত দেখা নাপাও ইম্পৰ্টেন্ট কথা ওকে নেক্সট